ইতিমধ্যে জ্যোতি বিষ্ণু সমন্বয়ৰ ক্ষেত্ৰত আৰু কিছু সময়ৰ পিছতেই ইয়াত প্ৰতিষ্ঠা কৰা হ'ব গুৰু আসন। কেইটামান বছৰ মাইনাই দেখুৱাইছে এয়া হৈছে নামঘৰ আৰু এই নামঘৰতে কিছু সময়ৰ পিছত এই গুৰু আসন ভাগ ইয়াতে প্ৰতিষ্ঠা কৰা হ'ব। Hori Ram 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 Hori Ram 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 Hori Ram 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 Hori Ram 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 Bodhudan Bodan Dev Bodong Bodhari Solution Sakra Dharang Hori Ram 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 Hori ইতিমধ্যে হয় নামৰ ধনে মুখৰে পৰিছে আৰু কিছু সময়ৰ পিছতে গুৰু আসন প্ৰতিষ্ঠা কৰা হ'ব। কি ক'ব আচলতে? কৃষ্ণ আজি আমাৰ ৫৫ নম্বৰ সংঘৰ যি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন তাৰ আজি নামঘৰ ভাগত গুৰু আসন প্ৰতিষ্ঠা কৰা হৈছে। এই গুৰু আসন ভাগ তেজপুৰ আঞ্চলিক নামঘৰৰ পৰা সংকীৰ্তন কৰি পেলাই নাম কীৰ্তন কৰি সকলোৱে লৈ আনিছে। ভাল লাগিছে চাগে ন? একে আনন্দত মানে হেৰি হৈ গৈছিল। এয়া আছিলে আই মাতৃসকল। ইতিমধ্যে সংঘৰ বিষয়ববীয়াসকল আছে, আমি তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। তাৰ পূৰ্বে ইতিমধ্যে দেখা পাইছে এইসকল সকলোৱে ইতিমধ্যে জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰক এক বৈকুণ্ঠপুৰীলৈ পৰিণত কৰিছে। আমাৰ লগত আছে বিষয়ববীয়াসকল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ। আজি কিছু সময়ৰ পিছতে আপোনালোকে ইয়াত গুৰু আসন প্ৰতিষ্ঠা কৰিব। তাৰ পূৰ্বে ইতিমধ্যে হৰিনামৰ ধ্বনিৰে মুখৰে পৰিছে সমগ্ৰ পৰিৱেশ। কি ক'ব? কৃষ্ণ জয় গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তেজপুৰ জিলা শাখা তথা ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনৰ আদৰণি সমিতিৰ তৰফৰ পৰা আমি সমস্তজনলৈ সেৱা নিবেদন কৰিছোঁ। লগতে সাংবাদিক বন্ধুসকললৈ আমি কৃতজ্ঞতাৰ সেৱা যাচিছোঁ যে আপোনালোকে ইতিমধ্যে জানিব পাৰিছে যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনখনি এইবেলি জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ ধলাইবিল নাহৰবাৰী পথাৰত তেজপুৰ জিলা শাখাৰ আতিথ্যত অনুষ্ঠিত হ'ব। আৰু এই অধিৱেশনৰ লগত সংগতি ৰাখি আমাৰ যিভাগ নামঘৰ, এই নামঘৰৰ গুৰু আসন আজি ঠিক খন্তেক পাছতেই ইয়াত প্ৰতিষ্ঠা কৰা হ'ব। এই গুৰু আসন ভাগ প্ৰতিষ্ঠা কৰিব আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় কমিটি সংস্কৃতি আৰু গৱেষণা পৰিষদৰ সন্মানীয় সভাপতি পবিত্ৰপান বৰাবাপে। আৰু তেখেতৰ লগতে আমি আশা ৰাখিছোঁ আজি এই গুৰু আসন প্ৰতিষ্ঠা এই অনুষ্ঠানত আমাৰ সন্মানীয় পদাধিকাৰ, সন্মানীয় প্ৰধান সম্পাদককে আদি কৰি বিষয়ববীয়াসকলো ইয়াত উপস্থিত থাকিব। আমাৰ তেজপুৰ জিলা শাখাৰ জাতি বৰ্ণ নিৰ্বিশেষে সকলো ৰাইজৰ ইয়াত সহায় সহযোগিতা আমি আশা কৰিছোঁ। যথেষ্ট একে উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰিছে। সকলোৱে হৰিনামৰ ধ্বনিৰে মুখৰ কৰি তুলিছে আৰু তিনি প্ৰসংগ হ'ব চাগে। নিশ্চয় নিশ্চয়। আজি দেখিছে কেৱল আজি মাত্ৰ নামঘৰৰ গুৰু আসন প্ৰতিষ্ঠা, ইয়াতে দেখিছে আপুনি ভকতসকলৰ সমাগম। এতিয়া আমাৰ নিকটৱৰ্তী জিলাসমূহৰ বিভিন্ন ধৰণৰ মানে জিলাৰ পৰা ভকত বান্ধৱসকলৰ সোঁত বৈছে। আমি ইতিমধ্যে টেলিফোন যোগে জানিব পাৰিছোঁ যে সেই বিষয়ববীয়াসকলৰ লগতে ভাৱ বান্ধৱসকল আহি আছে। আমি সকলোকে আজি আদৰিবলৈ উদ্গ্ৰীৱ হৈ আছোঁ। আৰু অহা ৬, ৭, ৮ ফেব্ৰুৱাৰী তাৰিখে আমাৰ ইয়াত যি লোকাৰণ্য হ'ব, সমস্ত ভাৱ বান্ধৱক অকণো ত্ৰুটি নোহোৱাকৈ যাতে আমি আতিথ্য আগবঢ়াব পাৰোঁ, সেৱা আগবঢ়াব পাৰোঁ, তাৰ বাবে আমি তেজপুৰ জিলাবাসী অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছোঁ। কৃষ্ণ আৰু আছিলে এয়া সেৱা বাহিনী সকলো সেইবিলাক সেৱিকাবোৰ কেনেকুৱা লাগিছে আজিৰ পৰা আৰম্ভ বুলি ধৰিব পাৰি? হয়, বহুত বেছি ভাল লাগিছে। আজি ইয়াত গোটেইবোৰ সকলোবোৰ সমবেত হৈছে আৰু সকলোৱে মিলি নাম কীৰ্তন কৰিছে, ভাল লাগিছে। কি ক'বা? কৃষ্ণ আমি তেজপুৰ জিলা সেৱা বাহিনীয়ে আপোনালোক সকলোকে সাদৰে নিমন্ত্ৰণ জনাইছোঁ। আমাৰ যি অধিৱেশন ভাগ সাফল্যমণ্ডিত কৰাত আপোনালোকৰ পদধূলা দি আমাক কৃতাৰ্থ কৰে যেন এই আশাৰে আমি তেজপুৰ সেৱা বাহিনী আপোনালোকক সাদৰে নিমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ কৃষ্ণ। ইতিমধ্যে আজি গুৰু আসন ভাগ প্ৰতিষ্ঠা কৰা হ'ব। তিনি প্ৰসংগ চাগে হয়তো আজিৰ পৰা আৰম্ভ হ'ব। হয় কৃষ্ণ জয় গুৰু শংকৰ।
আজি নামঘৰ প্ৰতিষ্ঠা হোৱাৰ পিছতেই আমাৰ প্ৰতিদিনে ইয়াতে তিনি প্ৰসংগ হ'ব, ভাগৱত চৰ্চা হ'ব, আধ্যাত্মিক এটা পৰিৱেশৰ সৃষ্টি হ'ব আৰু এটা দ্বিতীয় বৈকুণ্ঠলৈ পৰিণত হ'ব এই জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ। আৰু এই সুযোগতে সকলো ভক্তপ্ৰাণ ৰাইজলৈ আদৰণি জনাইছোঁ। অধীৰ আগ্ৰহেৰে বাট চাই আছোঁ যে আমি তেজপুৰ জিলা শাখাৰ ভকত বান্ধৱে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভকত সমষ্টক আদৰিবৰ কাৰণে তেখেতসকলক ইয়াত মানে আপ্যায়ন কৰাৰ ক্ষেত্ৰত বা তেখেতসকলক কোনো অসুবিধা নোহোৱাকৈ যাতে আমি ইয়াতে এই 3 দিন ৰাখিব পাৰোঁ, অনুষ্ঠানভাগ সৰ্বাংগ সুন্দৰ কৰিব পাৰোঁ, তাৰ আগ্ৰহৰ বাবে আমি আগ্ৰহেৰে বাট চাই আছোঁ। ভকত সেৱাৰ যাতে আমি সম্পূৰ্ণ কৰিব পাৰোঁ আৰু এটা সুন্দৰ অধিৱেশনৰ যাতে আমি ইয়াতে মাত্ৰা দিব পাৰোঁ, তাৰে আগ্ৰহ কৰিছোঁ। কৃষ্ণ কৃষ্ণ, এয়া আছিলে জ্যোতি বিষ্ণু